নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ডাঙৰ খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ ৬,৭২০টা নতুনকৈ চাকৰি মুকলি কৰি দিছে এপ'ল' ফাৰ্মাচীৰ ফালৰ পৰা। ইয়াৰ কাৰণে অৰ্হতা মাত্ৰ 10 পাছ হয়। 10 পাছৰ পৰা আবেদন কৰিব পাৰিব। 10 পাছৰ কাৰণে ভেকেঞ্চি বেলেগ আছে, 12 পাছৰ কাৰণে বেলেগ আছে, লগতে গ্ৰেজুৱেশ্যনৰ কাৰণেও বেলেগ আছে। 10 পাছৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু নিজৰ জিলাতে আপোনালোকে চাকৰিসমূহ পাব। আৰু কিছু জিলাৰ ক্ষেত্ৰত ভেকেঞ্চি নাথাকিলে আপোনালোকে গুৱাহাটীত বা আছামৰ বেলেগ লোকেশ্যনত এপ্লাই কৰিব পাৰিব। মোটামুটি আপোনালোকৰ সৰহভাগেতো নিজৰ জিলাতে চাকৰিসমূহ পাব। লগতে আপোনালোকৰ চাকৰিখিনি কি হয় আৰু কেনেদৰে আবেদন কৰিব পাৰিব, মই সেই কথাও এই ভিডিঅ'ৰ যোগে ডিছকাছ কৰা হ'ব। আৰু মই এতিয়া ডিটেইলছত এডভাৰটাইজমেণ্টখন কি হয় মই আপোনালোকক সম্পূৰ্ণকৈ ভিডিঅ'টো দেখাই দিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই ল'ব। আৰু আমাৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলৰ লিংক মোৰ ভিডিঅ' ডেছক্ৰিপশ্যন থাকে, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকে দেখিব পাইছে, এইটো আপোনালোকৰ আছোঁ মই এপ'ল' হস্পিটেলৰ যিটো ফাৰ্মাচীৰ অফিচিয়েল ৱেবছাইট আছে, তাত মই আপোনালোকক আছোঁ। ইয়াত আপোনালোকে দেখিব পাইছে গুৱাহাটীৰ কাৰণে মই আপোনালোকক লোকেশ্যনটোৰ কাৰণে দেখাই দিম, লগতে বেলেগ লোকেশ্যনৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু মই আপোনালোকক পোনপ্ৰথমে দেখিছোঁ কাৰেণ্ট জব অপেন দেখিছে নে, 6,000 ষ্ট'ৰ এপ'ল' ফাৰ্মাচীৰ কাৰণে ভেকেঞ্চি আহিছে। লগতে আপোনালোকে ইয়াৰ কাৰণে আপোনালোকৰ 40,000 কমিটমেণ্ট পাৰ্চনেল স্পৰ্টছৰ চাকৰি পাব। লগতে মোটামুটি আপোনালোকে 6,000 ষ্ট'ৰৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰিছে। আৰু অসমৰ কাৰণেতো বহু সংখ্যক ভেকেঞ্চি আছে। যদি ইণ্টাৰেষ্টেড আবেদনসমূহ কৰি ল'ব পাৰিব। মই আপোনালোকক ডিটেইলছে মই আপুনি কথাটো কৈ দিছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোনপ্ৰথমে আপোনালোকক কৈ দিছোঁ, দেখিব পাইছে এপ'ল' ফাৰ্মাচীৰ ৰিক্ৰুইটমেণ্ট 2024 কাৰণে আছে। ডিটেইলছ ইনফৰমেশ্যনটো মই আপোনালোকক জনাই দিছোঁ। কোম্পানী নেম হয় এপ'ল' ফাৰ্মাচী, আপোনালোকে দেখিব পাৰিছে। আৰু এপ'ল' ফাৰ্মাচীৰ ফালৰ পৰা এইটো 2024 বৰ্ষৰ এটা বৃহৎ নিযুক্তি হয়। আৰু এপ্লিকেশ্যন মোড দেখিব পাইছে, এপ্লিকেশ্যন কেন এপ্লাই থ্ৰু অনলাইন মোডত আপোনালোকে আবেদন কৰিব পাৰিব নিজৰ মোবাইলৰ পৰাই। আৰু যদি নোৱাৰে আমাৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে, আমাক মেছেজ কৰিব পাৰে, আমিও এপ্লাইসমূহ কৰি দিয়া হ'ব। আৰু ইয়াত লিখিছে 100% ফ্ৰী হয়, তাত আপোনালোকে এটকাও পে'মেণ্ট কৰিব দৰকাৰ নাই বুলি উল্লেখ কৰি দিছে এপ'ল' ফাৰ্মাচীৰ পৰা। লগতে ইলিজিবিলিটি ষ্টেটসমূহ দেখিছোঁ, ষ্টেটসমূহ কৈছে ভাৰতবৰ্ষৰ সকলো ষ্টেটৰ কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব। সেই হিচাপত আপোনালোকে অসমৰ কেণ্ডিডেটো আবেদনসমূহ কৰি ল'ব পাৰিব। অসমৰো আপোনালোকৰ বহুকেইটা লোকেশ্যনৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰিছে, বা আপোনালোকে যদি সেইকেইটা লোকেশ্যনত বাস নকৰে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব, কোনো প্ৰব্লেম নাই। আৰু পোষ্ট নেমখিনি দেখিব পাইছে, ট্ৰেইনাৰৰ ফাৰ্মাচিষ্টৰ ভেকেঞ্চি আছে। ফ্ৰেছাৰৰ কাৰণেও পাৰিব, ফ্ৰেছাৰ মানে কোনো আপোনালোকৰ এক্সপিৰিয়েঞ্চ দৰকাৰ নাই। লগতে লোকেশ্যন অল অভাৰ ইণ্ডিয়াতো হয়। তাৰপৰা আপোনালোকৰ এপ্ৰেণ্টিছৰ ভেকেঞ্চি আছে, এপ্ৰেণ্টিছৰ কাৰণে মেট্ৰিক পাছ কৰিলে হ'ল। আৰু যিটো আপোনালোকৰ প্ৰডাক্ট এডভাইজাৰৰ ভেকেঞ্চি আছে, এইটো আপোনালোকে হাই ছেকেণ্ডেৰী পাছ বিচাৰিছে। ফাৰ্মাচিষ্ট ট্ৰেইনাৰৰ কাৰণে গ্ৰেজুৱেশ্যন বিচাৰিছে। লগতে ফাৰ্মাচিষ্ট এছিষ্টেণ্টৰ কাৰণে ডিগ্ৰী বিচাৰিছে। যিটো আপোনালোকৰ এপ্ৰেণ্টিছৰ ভেকেঞ্চি হয়, তাৰ কাৰণে মাত্ৰ 10 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। বি ফাৰ্ম ৰেজিষ্টাৰ আপোনালোকে দেখিব পাইছে, যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আপোনালোকৰ ফাৰ্মাচিষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এজ লিমিটৰ সম্পৰ্কে যদি মই আপোনালোকক ক'বলৈ যাওঁ, এজ লিমিট দিয়া আছে 18 পৰা 32 বছৰ বয়সৰ সকলো কেন্দ্ৰে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে আপোনালোকে ইয়াত এজ ৰিলেক্সেশ্যনসমূহো পাব। এজ ৰিলেক্সেশ্যন কিমান কৰিব মই আপোনালোকক কৈ দিছোঁ। যিসমূহ SC SC তেওঁলোকে 5 বছৰকৈ মানে 37 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC কাৰণে 3 বছৰ 35 বছৰলৈকে আবেদন কৰিব পাৰিব। PH PWD এক্স ছাৰ্ভিচমেন কেন্দ্ৰৰ কাৰণে 10 বছৰ 42 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত ইয়াত কোনো ফিজ পে'মেণ্ট কৰিব লাগিব বুলি ইয়াত কোনো উল্লেখ কৰা নাই এপ'ল' ফাৰ্মাচীৰ তৰফৰ পৰা। যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মই আপোনালোকক যদি এপ্লাই লিংক লাগে, আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংক আছে, তাত আপোনালোকে জইন হৈ ল'ব। তেতিয়া আপোনালোকে এপ্লাই লিংকটো পাই যাব, টেলিগ্ৰাম চেনেলত দি থোৱা আছে। লগতে যদি আপোনালোকে আবেদন কৰিব নোৱাৰে, আমাক কমেণ্ট বা হোৱাটছআপত মেছেজ কৰিলেও আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। লগতে এডুকেশ্যন কোৱালিফিকেশ্যনটো কৈ দিছোঁ, 10 পাছ 12 পাছ ডিপ্ল'মা যি আছে আপোনালোকে 10 পাছৰ পৰা ভেকেঞ্চি আছে। 10 পাছৰ কাৰণে এপ্ৰেণ্টিছৰ ভেকেঞ্চিকেইটা পাব পাৰিব। আৰু আপোনালোকৰ বাকী 12 পাছৰ কাৰণেও আছে। ইকুইভেলেণ্ট ফৰ্ম ৰিকগনাইজ ইউনিভাৰ্চিটিৰ ফালৰ পৰা আছে, আপোনালোকে পাব। আৰু চেলাৰীটো আপোনালোকে এটা ভাল দিয়া হ'ব কৈছে, গুড চেলাৰী আপোনালোকক প্ৰভাইড কৰা হ'ব বুলি উল্লেখ কৰি দিছে, যিটো এপ'ল' ফাৰ্মাচীৰ হয়। তাৰপিছত আপোনালোকক আপোনালোকে এটা ভাল চেলাৰী দিয়া হ'ব বুলি কৈছে। লগতে বেনিফিট আপোনালোকে দেখিব পাইছে, বেনিফিট কি কি পাব, ৰিটায়াৰমেণ্ট প্লেন পাব, ভকেশ্যনেল পেইড টাইম অফ পাব, এমপ্লয়মেণ্ট এছিষ্টেণ্ট প্ৰগ্ৰেম পাব, মেডিচিন আপোনালোকৰ পাৰ্চনেল লিভ পাব। লগতে হেল্থ কেয়াৰ ইঞ্চুৰেঞ্চ, লাইফ ইঞ্চুৰেঞ্চ, এনেকুৱা সকলো ধৰণৰখিনি আপোনালোকে সা সুবিধা পাব। এটা আপোনালোক ভাল চাকৰি হয়। যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে এপ'ল' ফাৰ্মাচী আবেদন কৰিবলৈ কি লাগিব, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, CV, ৰিজিউম, কভাৰ লেটাৰ, পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ, এইখিনি ডকুমেণ্টছ লাগিব। আৰু যদি আপোনালোকে আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনৰ লিংক আছে, কৰি ল'ব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক আছে, টেলিগ্ৰাম চেনেলত জইন হ'লে আপোনালোকে এপ্লাই লিংক পাই যাব। আৰু নাইবা আমাক কমেণ্ট কৰিব পাৰে বা হোৱাটছআপত মেছেজ কৰিব পাৰে, আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আজি ভিডিঅ' যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজি ভিডিঅ'ত লগ পাম।